যাতে অনাহকত যাতে টকা পইচা খৰচ কৰিবলগীয়া নহয়। যিকোনো সময়ত চাহ মেলৰ সময়ত মিঠাই আদিৰ পিঠাই হওক বা তিলৰ পিঠাই হওক থলুৱা সামগ্ৰীৰে আমি আপ্যায়ন কৰা আমি ব্যৱস্থা ইতিমধ্যে অহাকালিৰ পৰা কৰিম। নিশ্চিত ৰূপত মই বিধানসভাৰ ভিতৰত মই নিৰপেক্ষ ভূমিকা পালন কৰি পাৰিলে বিৰোধীসকলে যাতে অধিক যাতে কথা কোৱাৰ সুযোগ পায়, কাৰণ কিয় বিৰোধীসকলৰ আমাৰ অসমৰ এটা অংশৰ পৰা আহিছে। গতিকে তেওঁলোকৰ আশা আকাংক্ষা সদনৰ জৰিয়তে যাতে আমি তেওঁলোকৰ আশা যাতে পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চিত ৰূপত চেষ্টা চলাম। চৰকাৰী পক্ষৰ বিধায়কসকলতো থাকিবই, লগত বিৰোধী পক্ষৰ বিধায়কসকলক আস্থাত লৈ পেলাই মই আজি আহ্বান জনাইছোঁ বিধানসভাৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চৰকাৰখনক মডেল হিচাপে ইতিমধ্যে বহুকেইখন ৰাজ্যই লৈছে, যাতে আমি আগন্তুক দিনতো যাতে অসম বিধানসভাখন যাতে এটা মডেল যাতে হয় ভাৰতৰ ভিতৰত, আৰু তাৰ কাৰণে সকলোৱে যাতে অনুকৰণ কৰে যে অসমৰ বিধানসভাখনত এনেকুৱাকৈ সুস্থিৰভাৱে কাম কাজসমূহ পৰিচালিত হয়, তেনেকুৱা মডেল হিচাপে দাঙি যাই ধৰিব পাৰোঁ। তাৰ কাৰণে মই বিৰোধী বা চৰকাৰী সকলো পক্ষৰে মই বিধায়কসকলৰ সহায় সহযোগ বিচাৰিছোঁ, যাতে অনাহকত যাতে টকা পইচা খৰচ কৰিবলগীয়া নহয়। যিকোনো সময়ত চাহ মেলৰ সময়ত মিঠাই আদিৰ পৰিৱৰ্তে যাতে আমি থলুৱা যাতে সামগ্ৰী আমি যাতে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু তাৰ প্ৰচেষ্টা অহাকালিৰ পৰাই হ'ব। অহাকাইলৈ যিহেতু গৱৰ্ণৰৰ বক্তব্য থাকিব, গৱৰ্ণৰৰ বক্তব্যৰ পিছত যিহেতু চাহ বিৰতি থাকিব, আৰু চাহ বিৰতিত এইবাৰ মিঠাইৰ পৰিৱৰ্তে থলুৱা আমাৰ যি বিস্কুট বা কুকিজ বুলি কয় বা বৰপেটা ভাষাত হাঠা বুলি কয়, বা আমাৰ নাৰিকলৰ পিঠাই হওক বা তিলৰ পিঠাই হওক থলুৱা সামগ্ৰীৰে আমি আপ্যায়ন কৰা আমি ব্যৱস্থা ইতিমধ্যে অহাকালিৰ পৰা কৰিম। নিশ্চিত ৰূপত মই বিধানসভাৰ ভিতৰত মই নিৰপেক্ষ ভূমিকা পালন কৰি পাৰিলে বিৰোধীসকলে যাতে অধিক যাতে কথা কোৱাৰ সুযোগ পায়, কাৰণ কিয় বিৰোধীসকলৰ আমাৰ অসমৰ এটা অংশৰ পৰা আহিছে। গতিকে তেওঁলোকৰ আশা আকাংক্ষা সদনৰ জৰিয়তে যাতে আমি তেওঁলোকৰ আশা যাতে পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চিত ৰূপত চেষ্টা চলাম। চৰকাৰী পক্ষৰ বিধায়কসকলতো থাকিবই, লগত বিৰোধী পক্ষৰ বিধায়কসকলক আস্থাত লৈ পেলাই মই আজি আহ্বান জনাইছোঁ বিধানসভাৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চৰকাৰখনক মডেল হিচাপে ইতিমধ্যে বহুকেইখন ৰাজ্যই লৈছে, যাতে আমি আগন্তুক দিনতো যাতে অসম বিধানসভাখন যাতে এটা মডেল যাতে হয় ভাৰতৰ ভিতৰত, আৰু তাৰ কাৰণে সকলোৱে যাতে অনুকৰণ কৰে যে অসমৰ বিধানসভাখনত এনেকুৱাকৈ সুস্থিৰভাৱে কাম কাজসমূহ পৰিচালিত হয়, তেনেকুৱা মডেল হিচাপে দাঙি যাই ধৰিব পাৰোঁ। তাৰ কাৰণে মই বিৰোধী বা চৰকাৰী সকলো পক্ষৰে মই বিধায়কসকলৰ সহায় সহযোগ বিচাৰিছোঁ।